তো আজি মই আপোনালোক লেপটপত যদি স্পীকাৰ নাই তেতিয়াহ'লে লেপটপত আপোনালোকে গান বজাই এজ এ মোবাইলৰ স্পীকাৰ কৰিব পাৰিব। তো আহকচোন কেনেকৈ কৰে এইটো মই আপোনালোক দেখাই দিওঁ। প্ৰথমতে আপোনালোক ক্ৰমত যাব, ক্ৰমত গৈ অডিঅ' ৰিলে বুলি মাৰিব। তাৰপিছত প্ৰথম অপশ্যন যিটো আছে এই লগটোৰ সৈতে এইটোত ক্লিক কৰিব। অ'কে, তাৰপিছত এনেকুৱা পেজ এটা খোল খাব। তো এইখিনিতে দেখাব ডাউনলোড অপশ্যন, ইয়াতে ক্লিক কৰিব। কৰাৰ লগে আপোনালোকে তলত দেখিবলৈ পাব উইণ্ড'জ যদি হয় আপোনালোকে ইয়াতে ডাউনলোড কৰিব, আৰু যদি মেক হয় ইয়াতে মেকত অপশ্যনত ক্লিক কৰি ডাউনলোড কৰিব। চ' মোৰ উইণ্ড'জ হয় তো মই উইণ্ড'জৰ পৰা ডাউনলোড কৰিম। তো দেখিবলৈ পাইছে ডাউনলোড হয়। চ' মোৰ অলৰেডি ডাউনলোড আছে। এই ফাইলটো মই ইনষ্টল কৰিম। য়েছ, এনেকুৱাকৈ আপোনালোকৰ ইণ্টাৰফেচ এটা খোল খাব। অ'কে, আপোনালোকে প্লে ষ্ট'ৰত মোবাইলত যাব, চেম মোবাইলত প্লে ষ্ট'ৰত গৈ ইয়াতেও আপোনালোকে অডিঅ' ৰিলে চাৰ্চ কৰিব। তো মই চাৰ্চ কৰিছোঁ, কৰাৰ পিছত দেখিবলৈ পাইছে এইটো মোৰ ইয়াতে অ'পেন কৰা আছে। তো এইটো ইয়াতে অ'পেন কৰি ল'ব। তো চেম হ'ব। হোৱাৰ পিছত এইটো মোবাইল আৰু এইটো মোবাইলৰ ৱাইফাই আপোনালোকে চেম কৰি ল'ব। ইয়াৰ মোৰ ৱাইফাইটো ইয়াতে কানেক্ট কৰি ল'ব। ডাটা হওক নহওক মেটাৰ নাই, খালি ৱাইফাই হটস্পট ইয়াৰ হটস্পটটো ইয়াতে কানেক্ট কৰি ল'ব। চ' মই কানেক্ট কৰি লৈছোঁ। তো চেম ৱাইফাই কানেক্ট হৈ গৈছে। ইয়াৰ ৱাইফাইটো ইয়াতে কানেক্ট কৰিছোঁ। কৰাৰ পিছত দেখিবলৈ পাইছে এই যিটো ছফ্টৱেৰটো যিটো ইয়াতে লিংক আছে এইটো নাম্বাৰ হয় পাৰ্ট 192.168.206 আৰু 191। এইটো চেম ইয়াতে আহি যাব। অহাৰ পিছত আপোনালোকে কানেক্ট কৰি দিয়ক। অ'কে, কানেক্ট হৈ গ'ল। চ' আমি এতিয়া যাম, গৈ গান এটা আপোনালোক বজাই দেখাই দিছোঁ। দেখিবলৈ পাইছে ইয়াতে মই ক্লিক কৰিম, ইয়াতে আপোনাৰ বাজি উঠিছে। তো মই বন্ধ কৰিছোঁ। আপোনালোকে এইটো ইউজ কৰিব পাৰে যদি লেপটপৰ স্পীকাৰ বেয়া আছে বা আপোনাৰ ডেস্কটপ আছে কিন্তু স্পীকাৰ নাই, তো আপোনালোকে ইউজ কৰিব পাৰে। তো ভাবিছোঁ আপোনালোকৰ কিবা নহয় কিবা এটা সহায় হ'ব বুলি। অ'কে, বাই বাই।